আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহু। বন্ধুসকল, মই আজি আহিলোঁ বহুত দূৰত আৰু সেই সূৰ্য মামাক দেখা পাইছে। সূৰ্য মামা আছে, সূৰ্য মামা উঠি আছে। সেই চাওক মানে সূৰ্য মামা আছে। সেই তাত চাইছে সূৰ্য মামা, দেখিছে? এতিয়া কথা হ'ল, এই সূৰ্যটো যে ৰঙীন হৈ উঠিছে, এই ৰঙীন সূৰ্যটোৱে আমাক কি শিকাইছে? এইটো শিকাইছে যে চোৱা, মই নিজে ৰঙীন, মোৰ বুকুত অগ্নিৰ এক ভয়াৱহ এটা ছবি আছে। মই নিজে জ্বলি 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 মানে আনক পোহৰ দি আছোঁ। নিজে জ্বলি আনক কি কৰি আছোঁ? পোহৰ দি আছোঁ। ঠিক তেনেকাই আমি যদি সূৰ্যৰ দৰে জ্বলি নিজৰ ফালে নাচাই আনক যদি আমি সহায় কৰিব পাৰোঁ, সেয়াই হৈছে মানৱতা। মানুহ আৰু মানৱতা নাই, তেনে মানুহৰ এই পৃথিৱীত কি প্ৰয়োজন আছে?